মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ সমাপ্তিৰ দিশে চূড়ান্ত হ'ল আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তি। 19 জুনত স্বাক্ষৰিত হ'ব আমেৰিকা ইৰাণৰ চুক্তি। শান্তি চুক্তিত ইৰাণে বান্ধি দিলে কেইবাটাও চৰ্ত। মধ্যপ্ৰাচ্যত দীৰ্ঘদিন ধৰি চলি থকা তীব্ৰ সামৰিক উত্তেজনা আৰু কূটনৈতিক শীতল যুদ্ধৰ অন্ত পেলাই 2026 চনৰ 15 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণ এক ঐতিহাসিক শান্তি চুক্তিত উপনীত হৈছে। আমেৰিকা আৰু ইৰাণ অৱশেষত শান্তি চুক্তিৰ ক্ষেত্ৰত একমতত উপনীত হ'ল। কিন্তু এই শান্তি চুক্তিত আছে কেইবাটাও অতিকৈ গুৰুত্বপূৰ্ণ চৰ্ত, যিকেইটা চৰ্তৰ বিনিময়ত আমেৰিকা ইৰাণৰ সৈতে এই শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। অনলাইন যোগে স্বাক্ষৰিত এই চুক্তি অহা 19 জুনত ছুইজাৰলেণ্ডত চূড়ান্ত কাম কাজখিনি সম্পন্ন হ'ব। ডনাল্ড ট্ৰাম্পে দেওবাৰে ট্ৰুথ ছ'চিয়েলত এই চুক্তিৰ কথা ঘোষণা কৰি কয়, ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ সৈতে চুক্তি এতিয়া সম্পূৰ্ণ হৈছে। ট্ৰাম্পে লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ নৌসেনাৰ অৱৰোধ প্ৰত্যাহাৰ কৰিব আৰু গোলকীয় জাহাজ চলাচলৰ বাবে এক গুৰুত্বপূৰ্ণ পথ ষ্ট্ৰেইট অৱ হৰমুজ পুনৰ মুকলি কৰাৰ অনুমতি দিব।